নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইন্ডিয়ান আৰ্মি অগ্নিবীৰ লৰা ছোৱালী সকলোৱে কাৰণে অনলাইন এপ্লাই চলি আছে 12 মাৰ্চৰ পৰা এপ্লাই চলিছিল প্ৰথমতে আৰু লাষ্ট ডেটটো হৈছিল আপোনালোকৰ 10 এপ্ৰিল 2025 কিন্তু 8 এপ্ৰিলৰ তাৰিখে ইন্ডিয়ান আৰ্মি জয়েন ইন্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত অফিচিয়েলি নটিচ জাৰি কৰিলে আকৌ পুনৰ এপ্লাই ডেট এক্সটেন্ড মানে বহাই দিলে আপোনালোকে এতিয়া বৰ্তমান এপ্লাই কৰি থাকিব পাৰিব 25 এপ্ৰিল 2025 অৰ্থাৎ যেটো এপ্ৰিল মাহ চলি আছে আপোনালোকে 25 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব যেটো সাৰ্ভাৰ বহুত প্ৰবলেম হৈ গল ময়ো বহুত এটা কৰিছিল যত নেকি ওটিপি নাহে কাবাৰ ফৰগেট পাসপোৰ্ট ন এনেকুৱা ধৰণৰ প্ৰবলেমে দেখা দিছিলে সেইভাবে সাৰ্ভাৰটো মেইনটেইন কৰি মেলি আকৌ মানে ডেটটো বহাই দিলে যেটো বহুত কম এপ্লাই হল থাকে সেইকাৰণে 25 এপ্ৰিললৈকে পুনৰ এপ্লাই কৰিবলৈ ডেট ঘোষণা কৰিলে আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই বা আগত যদি কম পোৱা নাছিলে বা এপ্লাই যদি কৰিব পৰা নাছিলে তেন্তে পুনৰ এপ্লাই কৰিবলৈ ডেট বহাই দিলে এতিয়া লাষ্ট ডেটৰ আগতে সোনকালে আপোনালোক সকলোৱে যদি যাৰ ইচ্ছা আছে কৰিবলৈ যদি কৰিম বুলি ভাবি কৰিব নোৱাৰিছিল তেন্তে সোনকালে এপ্লাইটো কৰি লওক আজি এইটো ভিডিঅত যেটো এপ্লাই কৰিলে নহব ইন্ডিয়ান আৰ্মি অগ্নিবীৰত প্ৰথমতে এক্সাম অনুষ্ঠিত হ'ব জিডি পোষ্টে হওক বা 8 পাস ট্ৰেডমেনো হওক বা মেট্ৰিক পাস ট্ৰেডমেন হওক বা ক্লাৰ্ক টেকনিক্যাল বা স্টোৰ কিপাৰ জি পোষ্টে হওক আপোনালোকে এক্সাম প্ৰথমতে অনুষ্ঠিত হ'ব আৰু বহুতে ভাবিব মই এনসিসি সি সাৰ্টিফিকেট আছে মই স্পোৰ্টছ সাৰ্টিফিকেট আছে মই তাৰ ওপৰত চাকৰিটো পাই যাম বুলি ভাবিব পাৰে কিন্তু আগৰ নিচিনা এটা সিস্টেম নাই ইন্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে প্ৰথম যেটো কম্পিউটাৰ বেসড এক্সাম যেটো সিবিটি কম্পিউটাৰ বেসড টেষ্ট হ'ব তাত আপোনালোকে কোৱালিফাই মাৰ্কটো পাব লাগিবই আৰু এবাৰ কি হৈছে অফিচিয়েলি যিখন নটিচ জাৰি কৰিছে তাত আপোনালোকক কোনো ধৰণৰ এক্সামৰ সিলেবাসটো বৰ্তমানলৈকে দিয়া নাই যেটো মই আগত ভিডিও বনাইছো ডেসক্ৰিপচনতে গোটেই অগ্নিবীৰৰ ওপৰত এ টু জেড আপোনাৰ যেটো টপিকে জানিব বিচাৰে তাৰ ওপৰত ভিডিওৰ টোটেলি আপোনালোকৰ গোটেই ভিডিওৰ লিংকখিনি ডেসক্ৰিপচনত পাই যাব তাৰ ভিডিওৰ লিংকৰ পৰা গৈ আপুনি প্ৰতিটো কথা জানি লব জানি বুজি আপোনালোকে যদি আগন্তুক দিনত আগবাঢ়ে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰে তেন্তে আপোনালোকৰ সুবিধা হ'ব এইটো ভিডিওত এক্সামৰ ওপৰত সম্পূৰ্ণ ডিসকাস কৰিম আৰু বহুতো কেণ্ডিডেট লৰা ছোৱালী হোৱাটছআপ গ্ৰুপতে হওক বা পাৰ্সনেলি হওক বা ইনষ্টাত হওক বা গোটেই অনলি এটাই কমেন্ট যে মই আগতে দি মেলি পোৱা নাই ইন্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে কি কিতাপ কিনিম বা কেনেদৰে প্ৰিপাৰেচন কৰিম এটো জেড একদম সহজ সৰলভাৱে বুজাই দিম ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া যিকোনো চাকৰি উলালে হওক বা এক্সাম ৰিলেটেড হওক ফিজিক্যাল ৰিলেটেড হওক মেডিকেল ৰিলেটেড হওক যেটো টপিক যিহৰ বিষয়ে জানিব বিচাৰে প্ৰতিটো ভিডিও এটাটাকে মই আগবঢ়াই থাকো প্ৰতিটো ভিডিওৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব মোৰ চেনেলটোৰ দ্বাৰা আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিছো এইবাৰ অগ্নিবীৰৰ এক্সামটো নটিচটো অলপ কনফিউজ কে দিছে আপোনালোকৰ 100 মাৰ্ক হ'ব নে 50 মাৰ্ক হ'ব এতিয়ালৈকে ক'ব পৰা নাযায় কিন্তু এটা কথা উল্লেখ আছে আপোনালোকে 33% পালে পাস কৰিব যদি 50 মাৰ্কৰ এক্সাম হয় তেতিয়া ধৰি লওক 16-17 মান নম্বৰ পালে কোৱালিফাই কৰিব নেক্সট ফিজিক্যাল টাইপিং ক্লাৰ্ক নাৰ্সিং ক্লাৰ্ক টেকনিক্যাল আৰু স্টোৰ কিপাৰ পোষ্টৰ কাৰণে টাইপিং দিবলৈ কম্পিউটাৰ টেষ্ট আৰু যি সকল ট্ৰেডমেন জিডি পোষ্ট তেওঁলোকে ফিজিক্যাল মেডিকেল দিবলৈ পাব নেক্সট ষ্টেপলৈ আগবাঢ়ি যাব পাৰিব অকল 33% পালে যদি 100 মাৰ্কৰ এক্সাম হয় তেতিয়া আপোনালোকৰ টাইমিং থাকিব 2 ঘণ্টা আৰু যদি 50 মাৰ্কৰ এক্সাম হয় তেতিয়া টাইমিং থাকিব 1 ঘণ্টা আপোনালোকে 33% মই কৈছো 50 ৰ ভিতৰত 17-18 মান পালে পাস কৰিব আৰু যদি 100 মাৰ্কৰ ভিতৰত হয় তেতিয়া 33 পাব লাগিব তেতিয়া আপোনালোকে নেক্সট ষ্টেপলৈ কোৱালিফাই হ'ব আৰু এটা এবাৰ ভাল খবৰ চাকৰিটো লোৱাত অগ্নিবীৰৰ আগতে কি হয় যোৱাবাৰলৈকে আমি নেগেটিভ মাৰ্কিং দেখিছিলো আগতে ওপেনলিটো নেগেটিভ মাৰ্কিং আছিলে 0.25 কে মানে ধৰি লওক আপুনি যদি এটা শুদ্ধ কৰিলে 4টা অপচন ভুল কৰিলে তেতিয়া আপোনাৰ শুদ্ধ হোৱাৰ 4টা ভুল কৰিলে শুদ্ধ হোৱা 1 নম্বৰটো কাটি পেলাই এনে আপোনাৰ কাটকুট হৈ বহুত নম্বৰ কমি গৈছিল এইবাৰ যেহেতু নেগেটিভ মাৰ্কিং বৰ্তমানলৈকে উল্লেখ কৰা নাই সেইবাবে অলপ সুবিধা হ'ব পিছত যদি নটিচ দি জুপলানি আপোনালোকক ঘোষণা কৰি দিয়ে মানে জাৰি কৰি দিয়ে তেতিয়া হেতু ক'ব পৰা নাযায় হৈ যাবও পাৰে নেগেটিভ মাৰ্কিং কিন্তু বৰ্তমানলৈকে উল্লেখ নাই এতিয়া কথা হল আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকৈ কৰিব কিতাপ কি কিনিব কিতাপ এনেকুৱা এখন কিতাপ নাই যে এখন কিতাপ পঢ়ি আপুনি অগ্নিবীৰৰ এক্সাম পাস কৰিব পাৰিব এনেকুৱা ধৰণৰ কোনো কিতাপ বৰ্তমানলৈকে নাই মোৰ ফালৰ পৰা বিশেষকৈ আপোনাৰ 4টা সাবজেক্ট আহিব ইন্ডিয়ান আৰ্মি অগ্নিবীৰ প্ৰথম কথা হল ৰিজনিং আহিব 100 মাৰ্কৰ হলে 25 কে ভাগ কৰিব আৰু যদি 50 মাৰ্কৰ হয় তাকো 25% কে আপোনালোকে নিজে ভাগ কৰি ল'ব নম্বৰ খিনি ৰিজনিংৰ আহিব কোৱেশ্চন মেথছৰ আহিব কোৱেশ্চন তাৰ পিছত আপোনালোকৰ জিকে আহিব জেনাৰেল নলেজ বা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহিব সিলেবাসটোত আৰু
তাৰ লগতে আহিব ইংলিশ বা হিন্দী গ্ৰামাৰ কোনোবা এটা সাবজেক্ট অহাটো কম্পালসৰি মানে আহিবই সিলেবাসটো বৰ্তমান ভালদৰে উল্লেখ কৰা নাই সেই কাৰণে আপোনাৰ প্ৰিপাৰেচন কৰিবলৈ কি কৰিব আপোনাৰ যেটো মোবাইল এটা এটো ভিডিও ইউটিউবতে চাই আছে মোৰ লগত যি 10000 মানুহ জড়িত হৈ আছে যিসকলে অগ্নিবীৰৰ কাৰণে এপ্লাই কৰিছে বা আগন্তুক কৰিম বুলি ভাবিছে আপোনালোকে হে চাৰিটা বস্তু আহিব আপোনালোকে লিখি ৰাখিব পাৰে ৰিজনিং মেথছ জিকে আৰু হিন্দী বা ইংলিশ গ্ৰামাৰ এই চাৰিটা কম্পালসৰি আহিব চাৰিটা টপিক লিখি লওক প্ৰথমতে তাৰপৰা এফালৰ পৰা আপোনালোকে সাৰ্চ কৰিব লাগিব প্ৰথমতে এটা এটাকে আপোনালোকে শিকি ল'ব লাগিব প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলৈ আপুনি যদি ৰিজনিং কি বস্তু নাজানে ইউটিউবত সাৰ্চ কৰি দিব ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিজনিং বুলি সাৰ্চ কৰিব ৰিজনিংত আকৌ বহুত কেইটা সাবজেক্ট সোমাই থাকে তাৰ প্ৰতিটোৱে মানে ৰিজনিংটো এনেকুৱা বস্তু আপোনালোকে গোটেই বছৰ পঢ়ি থাকিবলৈ লাভ নাই আপুনি ৰিজনিংটো যদি এবাৰ শিকি লয় বা ৰিজনিং কৰা ষ্টাইলটো যদি মগজত সোমোৱাই ল'ব পাৰে তেতিয়া ৰিজনিং যেহেতু আহিব আপোনালোকে ৰিজনিংটো পুৰা সাৰ্চ কৰি ৰিজনিংৰ প্ৰতিটো টপিক পুৰা শুদ্ধকে একদম পুৰা যিকোনো এটা চেনেল চালে হ'ব এনেকুৱা এটা ভিডিও চালে হ'ব বুলি কোনো কথা নাই যিটো আপোনালোক ক্লাছে চাই ভাল পায় অসমীয়া বুলি সাৰ্চ কৰিলে আসামিজতে আমাৰ আজিকালি ৰিজনিং বুজোৱা বহুত কেইটা চেনেল আছে বহুত কেইজন ভাল ছাৰ আছে তাৰ আপোনালোকে ৰিজনিংটো শিকি ল'ব লাগিব প্ৰথম আৰু ৰিজনিং কিতাপখন যেনিবা কিনি আনিলে কিতাপখনটো আপুনি ৰিজনিং কিনি আনি তাত লিখাহে থাকিব আপুনি পঢ়িটো এটো শিকিব পৰা বস্তু নহয় সেইভাবে আপুনি ৰিজনিংটো ইউটিউবত চাই শিকিব লাগিব আৰু যদি উছৰে পাজৰে কোনোবা এনেদৰে কম্পিটিটিভ চাকৰি ৰিলেটেড এক্সামৰ কাৰণে পঢ়ুৱা যদি কোনোবা মাষ্টৰ থাকে আপোনালোকৰ ওচৰত তেন্তে অফলাইনত যদি লৈ ল'ব পাৰে তেতিয়া বেছি সুবিধা হ'ব মানে অফলাইনত বুজিবলৈ বেছি মানে সুবিধা হয় সুবিধা বুলি ক'ব নাই আপুনি মোবাইলতো ভাল আপুনি এবাৰ বুজি নাপালে দুবাৰ চাই দিব দুবাৰ বুজি নাপালে তিনিবাৰ নাপালে 10 বাৰ চাই দিব কি মতলব আছে এটো নিজৰ লগতে কথা সেইদৰে আপুনি ৰিজনিংটো প্ৰথম শিকি ল'ব লাগিব ৰিজনিং যেটো আহিবই 25% ৰিজনিং আহিবই তাৰ পিছত আহিলে মেথছটো আহিবই আপোনাৰ মেথছটো বেছি টান নাহে 9-10 লেভেলৰ আৰু 8 পাছৰ ষ্টেটমেন্টত যদি দিয়ে 7-8 লেভেলৰ আপোনালোকৰ মেথছ আহিব মেথছটো আপুনি ইউটিউবত চাই শিকিব পাৰে বা আপুনি যদি পঢ়ি থাকোতে এটা অলপ যদি জ্ঞানটো লৈছিলে যদি আপোনালোকে পঢ়াত গুৰুত্ব দিছিলে ইনি স্কুল মানুহক দেখাই যদি যোৱা নাছিলে তেতিয়া ধুনিয়াকে মেথছটো যদি জানে শিকিবলৈ কোনো প্ৰয়োজন নাই ইমান হাৰ্ড মেথছ নিদিয়ে মানে হে 9-10ত পঢ়া আপোনাৰ 7-8ত পঢ়া যেটো লেভেলত আপুনি এপ্লাই কৰিব জিডি 8 পাছ ষ্টেটমেন্টত যদি এপ্লাই কৰে তেন্তে 8 পাছ লেভেলৰ আপোনাৰ মেথছ আহিব আৰু জিডি বা 10 পাছ ষ্টেটমেন্টত যদি এপ্লাই কৰে বা ক্লাৰ্ক বা টেকনিক্যাল পোষ্টত যদি এপ্লাই কৰে তেন্তে 10 পাছ 12 পাছ লেভেলতে আপোনাৰ এক্সামৰ মেথছটো আহিব মানে 10 পাছ লেভেলতে আহিব ইমান টেনচন ল'বলগীয়া কথা নাই তাৰ পিছতে আহিলে আপোনাৰ জিকে এনেকুৱা বস্তু আপুনি পঢ়ি শেষ কৰিব নাই ইমানখিনি জিকে মনত ৰখাও সম্ভৱ নহয় আপুনি 10000 জিকে যদি প্ৰশ্ন মুখস্থ কৰিবা মনত ৰখাই থয় তথাপিতো আপোনাৰ এটাও হয়তো কমন নপৰিব পাৰে সেইভাবে আপুনি জিকে অনবৰত ভাত খাওঁতে হুঁতে ইনে কিবা বহি থাকোঁতে অনলি মোবাইলত লগাই শুনি থাকিব পাৰে বা যদি জিকে 3-4খন কিতাপ আনি ল'ব পঢ়ি থাকিব একদম পুৰা দুবাৰ তিনিবাৰ ৰিপিট কৰি অনলি পঢ়ি থাকিব লাগিব এটা আপোনালোক কমন আহিব বুলি কোনো কথা নাই আপুনি হয়তো ছমাহ অকল জিকে পঢ়ি এটাও প্ৰশ্ন নাহিবও পাৰে আপোনাৰ ইন্টাৰভিউ পৰীক্ষাত আহিব আপুনি নহা কথা নাই কিন্তু আপোনাৰ ভাগ্য বেয়া থাকিলে আপুনি পঢ়ি থকা জিকে এটাও নাহিবও পাৰে সেইকাৰণে জিকে ফুলি আপুনি এক্সট্ৰাকে এখন কিতাপ পঢ়ি থাকি বহি থাকিলে হাত হাবুটি একো কামেই আপোনালোকৰ নহ'ব এইকিটা কথা ক্লিয়াৰ হ'ল আৰু 3 নম্বৰটো যেটো পাৰ্ট আহিব আপুনি ইংলিছৰ গ্ৰামাৰ যদি 9-10ত পঢ়ি থাকোতে বা স্কুলত পঢ়ি থকা গ্ৰামাৰ যদি ভালদৰে শিকিছিলে তেন্তে আপুনি পঢ়িবলৈ দৰকাৰ নাই গ্ৰামাৰখিনি জানে আৰু হিন্দীত যদি কৰিব পাৰে তো আৰু ভাল হিন্দীটো ইজি হয় যেনেকৈ অসমীয়া গ্ৰামাৰ খালি হিন্দী গ্ৰামাৰ ইমান পাৰ্থক্য নাই খালি হিন্দীত দিয়ে আৰু অসমীয়াত দিয়ে আপোনালোকে হিন্দী গ্ৰামাৰখিনি পাৰিব কৰিব যদি অলপ চলপ আপোনালোকৰ পঢ়ি থাকোতে ইন্টাৰেষ্ট দিছিলে স্কুল যদি ইনে মানুহক দেখাই বেগ লৈ যদি অহা যোৱা কৰা নাছিলে তেতিয়া আপোনালোকে গ্ৰামাৰ সাবজেক্টটো অলপ ইজি পাব স্কোৰ কৰিব কাৰণে এইভাবে এইদৰে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব এনেকুৱা এখন কিতাপ কিনিয়ে মোক সুধি থাকি লাভ নাই আপুনি কি কিতাপ কিনি পঢ়িলে আপুনি পাইম কেনেকৈ পাছ কৰিম কিমান কি কৰিম এইখিনি গোটেই কথাখিনি মই বুজাই দিলো এটু জেড আপোনালোকে ইয়াতকৈ যদি জানিবলগীয়া নাই বুলি ভাবিছো যদি আছে কমেন্ট কৰিব আৰু ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলৰ লিংক আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব হোৱাটছআপ গ্ৰুপৰ লিংক আছে আপোনালোকে তাতো আপোনালোকে জয়েন হৈ ল'ব পাৰে পাৰ্সোনালি কিবা থাকিলে মই যিমান পাৰে আপোনাক সুধিব পাৰে মই যিমান পাৰো মেছেজ যেটো বহুত বেছি আহি থাকে যেতিয়া পাৰো সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰো আৰু ইনষ্টা আইডি দিছো ইনষ্টাটো আপুনি ফলো কৰি ল'ব আৰু ফেসবুক পেজৰ লিংকও দিয়া আছে ফেসবুক যদি ইউজ কৰে ফেসবুক পেজটো ফলো কৰি ৰাখিব এনেদৰে আপুনি প্ৰিপাৰেচন কৰিব লাগিব ইমান ইজি নহয় আপুনি এক্সামটো ভালদৰে প্ৰিপাৰেচন কৰিলেহে পাছ কৰিব প্ৰথমতে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰক যেটো জুন জুলাই মানতে এক্সামটো অনুষ্ঠিত হ'বগে আৰু ইমান টানো নহয় জাস্ট 33% পাছ পাই প্লানি মানে 50ৰ ভিতৰত হলে 50 মাৰ্কৰ ভিতৰত যদি এক্সামটো হয়
16-17-18 মান পালে পাছ কৰিব আৰু 100 মাৰ্কৰ যদি হয় 33কে বেছি নম্বৰ পালে আপোনালোক পাছ কৰিব 33 পালে মানে কোৱালিফাই কৰিব নেক্সট ষ্টেপৰ কাৰণে এক্সামটো যেনে তেনে ওলাই লওক তাৰপা ফিজিকেলটো ভালদৰে প্ৰিপাৰেচন কৰি এক্সেলেন্ট মাৰি দিব আৰু যাৰ এনসিসি স্পৰ্ট আছে এক্সট্ৰাটো মাৰ্ক পাবই মই অলৰেডি ভিডিও বনাই থৈছো ডেসক্ৰিপচনতে গোটে ভিডিও লিংকবোৰ পাই যাব এনসিসি থাকিলে কিমান নম্বৰ পাব স্পৰ্ট থাকিলে কিমান নম্বৰ পাব গোটেইখিনি ভিডিও চাই লওক আজি এক্সাম কেনেদৰে প্ৰিপাৰেচন কৰিব সব বুজাই দিল আৰু হয়তো কিবা থাকি যাব পাৰে আপোনালোক ক'বলে কমেন্ট কৰিবলৈ নাপাহৰিব হেখত একেবাৰে ইম্পৰ্টেন্ট কথাটো কৈছো মই যেহেতু ইন্ডিয়ান আৰ্মি কেবাবাও কোৱালিফাই কৰিছো চাকৰি হোৱা নাই আৰু এবাৰ আটাইতকৈ ভাল কথাটো হৈছে ইন্ডিয়ান আৰ্মি অগ্নিবীৰৰ এক্সাম আপোনালোকে অসমীয়া ভাষাত দিব পাৰিব আটাইতকৈ বেষ্ট সুবিধা হ'ব সকলো অসমৰ ল'ৰা ছোৱালীৰ কাৰণে 13টা ৰিজনাল ল্যাঙ্গুৱেজৰ ভিতৰত হিন্দী ইংলিশটো সাবজেক্ট থাকিবই তাৰ উপৰিও আপোনাৰ আমাৰ অসমীয়া সাবজেক্টটো আপুনি সিলেক্ট কৰিব পাৰিব এক্সাম দিওতে মানে অসমীয়াতে আপুনি এক্সাম দিব পাৰিব সেইবাৰ ভালদৰে প্ৰিপাৰেচন কৰক আৰু হেখত যেতিয়া এক্সাম ওচৰ হৈ যাব আপোনাৰ এসপ্তাহ থাকিব 5 দিন থাকিব তেতিয়া মই আৰু অকল যে পঢ়িলে পাস কৰিব পাৰি এনেকুৱা কথা নাই কিছুমান ট্ৰিক্স আছে এই ট্ৰিক্সখিনি ইউজ কৰিও কিছুমান বুদ্ধিখিনি খটাইও আপুনি এক্সামটো ক্লিয়াৰ কৰিব পাৰিব তাৰ উদাহৰণস্বৰূপে আগৰ পৰা ভিডিওখিনি খুচৰি মেলি চাই ল'ব মোৰ ইউটিউব চেনেলত ভিডিও চোৱা লৰাই যোৱাবাৰ অগ্নিবীৰৰ ল'ৰা ছোৱালী মিলাই 10টা ক্যান্ডিডেট এক্সামত কোৱালিফাই কৰিছে দুটা মানে চাকৰি পাই গল আৰু ছোৱালী এজনী গুটিখিনি স্টেপ কমপ্লিট কৰি কোৱালিফাই কৰি আছে বৰ্তমানলৈকে ছোৱালী যেটো ৰিজাল্টটো অহা নাই 2024 আগন্তুক জিতৰ ৰিজাল্ট যদি দিয়ে চাকৰি হলে নিশ্চয় আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম এইখিনি গোটে কথাখিনি বুজাই দিলো এইটো আপোনালোকৰ মোষ্ট আপোনালোকৰ হাইলাইট পইণ্ট আছিল মই কৈ দিলো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হইতে আজি ভিডিওটো পাই ইমানতে বিদায় লৈছো নেক্সট অগ্নিবীৰ কিহৰ ওপৰত জানিব বিচাৰে কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব গোটে ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হইতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ